Shift register, a group of flip-flops which is used to store multiple bits of data, and the data is moved from one flip-flop to another is known as shift register. Shift register কি হয় কেইবাটাও flip-flop use কৰা হয় তাতে ঠিক আছে কি store কৰিবলৈ multiple bits of data আমি জানো যে flip-flop এ অকল one bit of data হে store কৰে flip-flop only store one bit of data one bit of data store কৰে flip-flop এ so এতিয়া multiple যদি data use কৰিব লগিয়া হয় বা multiple data bit যদি আমি store কৰিব লগিয়া হয় তেতিয়া আমি কি কৰিম আমি কেইবাখনো flip-flop লম তাৰপিছত কি হৈছে মাল্টিপল বিট অফ ষ্ট'ৰ কৰিবলৈ ডেটাটো কি কৰিব এখন flip-flopৰ পৰা সিখন flip-flopলৈ মুভ কৰিব ওকে সাপোজ আমাৰ আমাৰ কেইবাটাও ডেটা বিট আছে ওকে এখন flip-flop হয় তেনে ৰাখিছো আৰু ঠিক আছে সাপোজ ইয়াতে আমাৰ ডেটাটো হলগে এটো জনিপা এই ডেটাটো আমি ষ্ট'ৰ কৰিব লাগে আমি জানো যে flip-flopে এটাহে ডেটা ষ্ট'ৰ কৰিব পাৰে এখন flip-flopে এটা ডেটা ষ্ট'ৰ কৰিব পাৰে তো হেকাৰণে আমি কি কৰিব লাগিব shift flip-flopত আমি ডেটা বিলাক ইটোৱে হিটোলৈ মুভ কৰা ষ্টাৰ্ট কৰে ঠিক আছে এটো ডেটা হল ই আকৌ এটো ডেটা হল না এটো ডেটা হল সো ই ইয়াতে শিফট কৰিব ই নেক্সটৰ ইয়াতে শিফট কৰিব আকৌ নেক্সট যোনটো থাকে হি হেখন তালে শিফট কৰিব সো ইয়াতে কোৱা আছে কি is used to store multiple bits of data and the data is moved from one flip-flop to another এখন flip-flopৰ পৰা আন এখন flip-flopলৈ মুভ কৰে তো হেইটোকে কি ৰেজিষ্টাৰটোকে কি কোৱা হয় shift register বুলি কোৱা হয় ঠিক আছে the bits stored in registers The bit stored in register shifted when the clock pulse is applied within and inside or outside the registers. To form an n-bit shift register, we have to connect n number of flip-flop. Jodi ami n bit of register to form an n-bit shift register, we have to connect n number of flip-flop. Jodi ama n ta bit amak shift register lage, tite ami ki korim n khon mane enokwa n khon aru flip-flop lagibo amak kaam koribole. So the number of bits of the binary number is directly proportional to the number of flip-flop. মানে binary number jiman hoy, suppose jimanta binary number thake, ama himanta number of flip-flop lagibo boli koa ase, directly proportional. ঠিক আছে? Suppose binary number amar jodi 11 hoy. Okay, 11 or karne 11 actually ki hoy? 3 hoy. So amar flip-flop kekhon lagibo? Koasun? Una nai? Ma'am, Jyoti join hobo নাই Jyoti to eko request aha nai mole Jyoti join hobo pane PDF kon দেখা পাই আছে তোমালোকে Yes, ma'am. Okay. Jyoti দেখুন eko request e মোৰ phone নাই বা আইলে জয়েন কৰি দিম বাৰু ওকে ফাইন তো মই কি কৈ আছিলো তোমালোকক যে ইয়াতে কি কৈ নাই পোৱা মই এবাৰ পাইছো যদি শুনা পাইছে নে এবাৰ আৰু বুজাই দিব দিম Okay, so আমি মানে আজি কি পঢ়ি আছিলো শিফট ৰেজিষ্টাৰৰ ওপৰত পঢ়ি আছিলো ঠিক আছে শিফট ৰেজিষ্টাৰ কি হয়
য'ত নেকি আমি কেইবাখনো মানে to store multiple bits of data and the data is moved from one flip flop to another is known as shift register. Okay, shift register মানে কি আমি জানো যে এখন ফ্লিপ ফ্লপে এটা বিট অফ ৱৰ্ড হে ষ্ট'ৰ কৰিব পাৰে এতিয়া মাল্টিপল বিট অফ ৱৰ্ড ষ্ট'ৰ কৰিবলৈ আমাক মাল্টিপলখন ফ্লিপ ফ্লপ লাগিব সো সেইকাৰণে কি কৰা হৈছে শিফ্ট ৰেজিষ্টাৰ এখন কেইবাখনো ফ্লিপ ফ্লপ মিলি পিনে এখন শিফ্ট ৰেজিষ্টাৰ হয় যাতে এটা ৱৰ্ড আমি ইটোৱে সিটোক মুভ কৰিব পাৰো এতিয়া ইয়াতে এইখিনি কথাকে বাৰে বাৰে ঘূৰাই পকাই কৈ আছে ঠিক আছে তো ইয়াতে আৰু এটা কথা কৈছে যে টু ফৰ্ম এ n bit shift the register we have to connect n number flip flop n খন shift register বনাবলৈ আমাৰ n টা flip flop লাগিব বুলি কৈছে সো okay fine এতিয়া কি কৈছে আৰু সোয়া ইয়াতে এটা কথা কৈছিল যে so the number of bits of the binary number is directly proportional to the number of flip flop যিমান number of bits of the binary number যিমান binary number হয় সিমান কিখন flip flop আমাক লাগিব suppose 11 ৰ binary number কি হয় oh sorry 11 binary number 11 decimal number কি হয় 3 হয় হা 11 কি দুখন বিটৰ হয় দুখন বিট আমাক flip flop কেখন লাগিব দুখন flip flop লাগিব এটা কৈছে কি নাম্বাৰ অফ বিটস অফ দা বাইনাৰী নাম্বাৰ এইটো ভালদৰে বুজিবা কিয় মই এইখিনি ইমান কিয় ফোকাস কৰিছো বিকজ আমি এইখিনি সলভ কৰিব লাগিব কিছুমান আমি সলভ কৰিম এতিয়া ইয়াৰ শিফ্ট ৰেজিষ্টাৰ কেইবাটাও পাৰ্টস আছে আৰু পৰীক্ষাত শিফ্ট ৰেজিষ্টাৰ কেতিয়াবা আহি যায় ঠিক আছে তো এইকাৰণে মই এমফেচিছ দি আছো এইখিনি বস্তুত মানে কি হয় যিমানটা বিটস অফ দা বাইনাৰী নাম্বাৰ থাকে সিমান কিখন ফ্লিপ ফ্লপ থাকিব এতিয়া বস এইখিনি জানি থোৱা যেতিয়া আমি সলভ কৰিম দেন আই উইল কাম টু নো দেন কি কৈছে the flip flop are connected in such a way that the first flip flop output become the input of the other flip flop bo eneka ke connect kora thake jete junkhon first flip flop thake heikhonor juntu output suppose yar juntu output hoy next khonor ki hobo input hobo ekhon dhara first flip flop ekhon second flip flop okay ekhon third flip flop ekhon fourth flip flop yar juntu output yar input yar juntu output yar input hoy boli koise okay so next ki koise a shift register just a minute ha ek minute okay, so a shift register can shift the bits either to the left or the right. Okay, left of shift koribo pare, bit bilak ba right of shift koribo pare. A shift register which shifts the bit to the left is known as shift left register. June left of shift kore bit bilak hiatok shift left register kore, ar june right of kore hetu koa hoy right left register. Okay, so etwe holge shift register process. Means what is the theory of shift register? Itia shift register classified into kali likhibole koisiru to itia ekhini likhibo time nidu tumalok pisor khini likhibo time dim shift register ki hoy serial in serial out serial in parallel out parallel in serial out parallel in parallel out okay bidirectional shift register universal shift register egita holge shift register types kimanta 1 2 3 4 5 6 6 types ase serial in serial out serial in parallel out parallel in serial out parallel in parallel out bidirectional shift register universal shift register okay now comes your serial in serial out it is serial in serial out register to ki hoy thik ase প্রথমতে মই বুজাই দিও তাৰপিছত তোমালোকে লিখিবা serial in serial out in serial out in serial out the data is shifted in or out serially মানে serially humabo serially humabo আৰু serially ulabo ঠিক আছে
serial in serial out or short method short নামটো হলগে CISO CISO বুলি কোৱা এইখিনি ৰেজিষ্টাৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে serial in serial এইখিনি তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে আৰু ইন বেলেগ এক্সামতো কিতাবা CISO CIPO PISO এইকেইটা কথা আহে ঠিক আছে এইকেইটাৰ তোমালোকে শৰ্ট নাম কেইটা মই তোমালোকক লিখি দিছো এইটো CISO হয় নেক্সট ইজ তোমালোকে শর্ট নাম কেইটা লিখি থোৱা এইকেইটা কিতাপত নাই CIPO হয় এইটো কেতিয়াবা এনেকে দি দিয়ে মানে ফুল ফর্ম নিদি এনেকুৱা দি দিয়ে বা কেতিয়াবা ইহঁতৰ ফুল ফর্ম লিখিব দিয়ে দেন এইটো PISO হয় দেন এইটো PIPO হয় ওকে বাই ডাইরেকশনাল এগিটা একো নাই এগিটা একো শর্টকাট নাই CISO CIPO PISO TIPO ঠিক আছে এগিটা শর্টকাট কেইটা লিখি থোৱা অকল হৈছে লিখা Yes, ma'am. Okay. So now serial in serial কথা কৈছে serial in serial data to serially সোমাই আৰু serially ওলাইও যায় in CISO a single bit is shifted at a time in either right or left direction under clock control মানে ইয়াতো leftত যাব ইয়াতো rightত যাব clockৰ মতে হি চলিব ঠিক আছে initially all the flip flop are set in reset okay প্ৰথমতে কি বুলি কৈছে গোটেই খোপা reset হৈ থাকে বুলি কৈছে reset মানে তোমালোকে জানা set মানে হলগে কি সেটৰ ভ্যালু কিমান হয় সেটৰ ভ্যালু কিমান Ma'am, 1. resetৰ ভ্যালু 0. okay good set মানে 1 reset মানে 0 তো প্ৰথমতে কি হৈ থাকে বুলি কৈছে গোটেই কিখন flip flop resetত থাকে বুলি কৈছে reset mean y3 y2 y1 y0 equal to 0 আমি কেইখন flip flop লৈছো 1 2 3 4 আমি 4খন flip flop লৈছো ঠিক আছে গোটেই কিখন flip flop কি 0 হৈ থাকে বুলি কৈছে মানে resetত if we pass the binary number 1111 এই binary numberটো যদি আমি pass কৰো flip flopত ঠিক আছে এইটো 111 1 চাৰিটা 1 মানে কিমান হয় আমাৰ চাৰিটা 1 মানে কিমান হয় চাৰিটা 1 ৰ ডেসিমেল কিমান Ma'am, 15. yes এতিয়া আৰু তোমালোকে একদম মুখত থাকিব লাগিব এইবিলাক আৰু 2 এ ডিভাইড কৰা বা ইনটু 2 ৰে কৰা টাইম নাই এতিয়া তোমালোক বহুত হাইলি এডভান্সড okay চাৰিটা 1 মানে 15 হয় ঠিক আছে এতিয়া এই বাইনাৰী নাম্বাৰটো আমি লব লাগিব কিহত লম serial in serial out flip flop খনত লম sorry register খনত লম if we pass the binary number 111 the LSB bit of the number is applied first to the DN bit LSB ঠিক আছে দুটা বস্তু থাকে কি কি LSB আৰু MSB এইটো হলগে LSB হয় ঠিক আছে আৰু এইটো হলগে MSB হয় LSB মানে least significant bit এইটো MSB আৰু এইটো LSB least significant bit মানে সবতছে সৰু বিটটো কেনেকে সৰু ইয়াতে যদি আমি পাৱাৰ লওঁ যেনেকে আগতে তোমালোকক কৈছো মই জাস্ট ব্ৰাছ আপ কৰি দিছো এইটো 0 পাৱাৰ এইটো 1 2 3 that's why এইটো LSB বুলি কোৱা হয় সৰুটো the LSB of the number is applied to the D in bit okay D in মানে D প্ৰথম সোমাব হেতু the D3 input of the third flip flop that is D3 input of the third flip flop is directly connected to the serial input D3 okay the output Y3 is passed to the data input D2 of the next flip flop. This process remains the same for the remaining flip flop. The block diagram is given out. Okay. মানে কি কৈছে চোৱা ইয়াতে the D3 input of the third flip flop. এইটো third flip flop হয় D3 input of third flip flop ঠিক আছে এইটো third flip flop হয় যদিও হেতি মাৰ্কটো এনেকুৱা কৰিছে but actually এইটো third flip flop হয় D3 input of the third flip flop D3 বুলি কৈ একো ইয়াতে মাৰ্ক কৰিলে D1 যে কি কৰিছে এইবিলাক
তো বা একটু মই চাই দিয়েছো একটু নেটৰ পৰা লোৱাটো অলপ গন্ডগোল কৰিবই খাটাং হয় ঠিকেই তো গন্ডগোল কৰিছে না না এইটো কি কৰিছে ইহঁতে এক মিনিট ৰবা D1 D2 D3 ওকে ইয়াতে এইটো D1 হ'ব হা D1 D2 D3 D4 আৰু এইটো হ'ব Q0 then এইটো হ'ব Q1 then এইটো হ'ব Q2 and এইটো হ'ব Q3 okay এইটো অলপমান হেৰি এইটো অলপ খেলিমেলি হৈ আছে তোমালোকে এইটো ঠিক কৰি ল'বা এইটো D0 হ'ব এখন ফ্লিপ ফ্লপ 0 তাৰপিছত এটা কি লিখিছে D0 হ'ব Q0 D1 Q1 D2 Q2 D3 Q3 ওকে FF0 মানে ফ্লিপ ফ্লপ 0 ফ্লিপ ফ্লপ 1 ফ্লিপ ফ্লপ 2 ফ্লিপ ফ্লপ 3 DN ক্লক এইটো ক্লক সোমাইছে ঠিক আছে ক্লকটো ইয়াতে গৈছে ক্লকটো ইয়াতে গৈছে ক্লকটো ইয়াতে গৈছে এতিয়া কি কৈছে চোৱা এতিয়া আমি ভালদৰে বস্তুটো বুজো ওকে সো এটা কি কৈছে যে যেতিয়া আমি 111 টো হুমাম আমি কি কৈছে the D3 input of the third flip flop that is FF3 is directly connected to the serial data input D3 okay এতিয়া আমি D3 টো চাব লাগিব এটো D3 হয় ইয়াতে আমি ডাইৰেক্টলি থাৰ্ড ফ্লিপ ফ্লপ খনত LSB টো আমি হুমাই দিলো হুমাই দিয়াৰ পিছত কি বুলি কৈছে is directly connected the output Y3 is passed to the data input D2 of the next flow then কি কৰিব হেতু আমি ইয়াত D2 লে ইয়াতে পাস কৰি দিম হা ইয়াত আমি D2 পাস কৰি দিম then next হিতু নাম্বাৰক আমি ইয়াত পাস কৰি দিম and finally আমি গৈ ইয়াত পাস কৰি দিম and then we will get the output so যোনটো নাম্বাৰে পাও হেতু নাম্বাৰক আমি এনেকে পাস কৰি আমি গৈ থাকিম first ইয়াৰ পৰা আমি start কৰিম then we will go on passing it কৰি finally আমি output টো পাই যাম serially তাই এইটো লিখা আছে this process remain the same for the remaining flip flop the block diagram of the serial in serial out is given below এইটো এটা block diagram হয় বুজি পাইছে তোমালোকে মই কি কৈছো নে নাই পোৱা ওকে মই আৰু এবাৰ ৰিপিট কৰি দিছো চোৱা আমি এই 111 চাৰিটা 1 টো আমি এইখন ফ্লিপ ফ্লপত পাস কৰিব লাগে ঠিক আছে এইখন ফ্লিপ ফ্লপত পাস কৰিবলৈ আমি কি কৰিব লাগিব প্ৰথম যোনটো F3 ফ্লিপ ফ্লপ হয় ঠিক আছে F3 মানে এইটো ভুল আছে এইটো D3 হয় F3 ফ্লিপ ফ্লপত আমি কি কৰিব লাগিব আমি হেতু সেই এটা 1 আমি ফাৰ্স্ট পাস কৰিব লাগিব এটা 1 যেতিয়া পাস কৰিলো সেই 1 টো আকৌ মই নেক্সট ফ্লিপ ফ্লপ মানে FF2 ফ্লিপ ফ্লপত পাস কৰিম আকৌ নেক্সট 1 টো মই FF2 1ত পাস কৰিম আকৌ হেখন মই ইয়াত পাস কৰিম and finally we will get the output ঠিক আছে এতিয়া বুজি পাইছে তোমালোকে শিফট ৰেজিষ্টাৰ হয় ঠিক আছে সিরিয়াল ইন সিরিয়াল আউট আৰু প্লাস কি হয় শিফট ৰেজিষ্টাৰ হয় শিফট ৰেজিষ্টাৰ মানে ইটোৰ পিছত হিতুক আমি শিফট কৰি থাকিব লাগিব বুজি পাইছে এতিয়া Yes, ma'am. ওকে এতিয়া ঠিক আছে এতিয়া অপাৰেশনটো দেখাইছে ঠিক আছে when the clock signal
ঠিক আছে হ'ব when the clock signal application is disabled যেতিয়া clock to নাথাকে হা clock কে সদায় 1 দিয়ে জানা আৰু এটো কি হয় এটো clock symbol হয় মই তোমালোকক কৈছো অলৰেডি এটো clock symbol clock এবাৰ কিমান সাইকেল হৈছে 2 সাইকেল 1 সাইকেল 2 সাইকেল ওকে 2 সাইকেল clock হয় এটো এটা কি কৈছে when the clock signal is disabled যেতিয়া clock signal to disable থাকে output কি y3 y2 y1 y0 00 হ'ব clock signal নাথাকিলে output আমি ডাইৰেক্ট 00 পাই যাম যিমানটা বিটৰ আমি অংক কৰিছো সাপোজ আমি ইমানটা বিটৰ এটো চাৰিটা বিটৰ অংক কৰিছো তো সো আমি আউটপুটটো ডাইৰেক্টলি 00 পাই যাম যদি আমাৰ হাতত ক্লক নাথাকে ওকে ফাইন তাৰপিছত কি কৈছে the LSB of the number is passed to the data input D in that is D3 LSB এটো D3 পাস কৰিব ঠিক আছে D3 প্ৰথমতে আহিব হেতু নিচিনা কৈছে we will apply the clock and this time the value of D3 is 1 আমি clock to apply কৰিম আৰু value of D3 টো কি হৈ যাব 1 হৈ যাব বুলি কৈছে প্ৰথম যদি clock নাথাকে তেতিয়া হলে সব বিটা value কি হ'ব 0 হ'ব আৰু যেতিয়া clock to 1 যেতিয়া clock to আমি apply কৰিম তেতিয়া হিয়তৰ value D3 টো 0 পৰা গৈ 1 হৈ যাব the first flip flop FF3 is set তো কি হৈ যাব প্ৰথম flip flop টো set হৈ যাব 0 আছিল flip flop টো যদি 1 হৈ গল তো হি set condition পাই গল the word is stored in the register তাৰ পিছত এটা word register store কৰিলে and the first falling edge of the clock now the stored word is 1000 এতিয়া stored word টো কিমান হল 1000 হল বুলি কৈছে ঠিক আছে ইয়াতে 1 আৰু বাকি বিলাকত কি 00 সো হেকানে stored word টো কিমান হল বুলি কৈছে 1000 হল বুলি কৈছে মই again repeat কৰি দিছো ফার্স্ট অফ রিপিট কৰি দিছো serial in serial out কি হয় প্ৰথম একদম প্ৰথম রিসেট কন্ডিশনত থাকে গোটে কোপা 0 হয় ঠিক আছে আর বাইনারি নাম্বার এটো যদি আমি 4টা 1 যদি আমি হেৰি দিব লগিয়া হয় শিফট serial in serial out shift register যদি আমি এপ্লাই কৰিব লগিয়া হয় আমি কেনেকৈ এপ্লাই কৰিম ঠিক আছে সো প্ৰথম কি হ'ব হেতু আমি যোনটো D3 আমি এপ্লাই কৰিম ওকে থার্ড ফ্লিপ ফ্লপ কোন D3 ফ্লিপ ফ্লপ ইয়াত আমি এপ্লাই কৰিম ইয়াত আমি এটা 1 দি দিম হে 1 টো আকৌ নেক্সট টো আমি পঠাম দেন ইট উইল গো অন এন্ড ফাইনালি উই উইল গেট দা আউটপুট যদি আমি ক্লক এপ্লাই কৰো আৰু যদি আমি ক্লক এপ্লাই নকৰো তেতিয়া হলে এইটো অপাৰেশন হৈ দিব ওকে ক্লক এপ্লাই নকৰা আগত গুটে কুপাৰ 00 হ'ব ঠিক আছে তাৰ পিছত আমি কি হল ক্লক টো আমি এপ্লাই কৰিলো ক্লক টো এপ্লাই কৰাৰ পিছত তেতিয়া এটা ফ্লিপ ফ্লপ এই 1 টো গুচি যোৱাৰ পিছত এই ফ্লিপ ফ্লপ 3 খনত কি হল 1 হল আৰু বাকি বিলাকত তো অলৰেডি 0 আছিল এইটো মতে যদি আমি চাবলৈ যাও বাকি বিলাকত অলৰেডি 0 আছিল সো হেকাৰণে কি হ'ব the word is stored in the register the first falling edge the stored word is 1000 বুলি কৈছে প্ৰথম 1000 টো ষ্টৰ হ'ব and then আকৌ আমি next one টো লম next one টো লোৱাৰ পিছত কি হ'ব যেতিয়া আমি next one টো লম এই 1 টো কি মই কৈছো ইয়াৰ আউটপুট টো ইয়াৰ ইনপুট হয় ইয়াৰ 1 টো ইয়ালে গুচি যাব ঠিক আছে ইয়াৰ 1 টো ইয়ালে গুচি যাব দেন ইয়াত নিউ 1 এটা আহিব ওকে ইয়াত নিউ 1 এটা আহিব ইয়াৰ 0 টো ইয়ালে গুচি যাব ইয়াৰ 0 টো ইয়ালে গুচি যাব আৰু ইয়াৰ 0 টো বাহিৰত আউট হৈ ওলাই আহিব ওকে সো এইটোৱে হলগে তোমালোকৰ হেনেকে আকৌ নেক্সট ওয়ান টো আহিব আকৌ নেক্সট ওয়ান টো আহিব যেতিয়ালৈকে 4টা 1 এই ফ্লিপ ফ্লপ কিখনে লৈ নলয় তেতিয়ালৈকে অপাৰেশনটো চলি থাকিব ওকে ফাইন বুজিছা তোমালোকে বুজিছা ইয়াতে লিখাই আছে ইয়াতে আকৌ লিখা আছে হা the next bit of the binary number 1 is passed to the input D2 এবাৰ D2 ত 1 টো পাস কৰি লিখিলা মই যে তোমালোকক কৈছো এনেকে পাস হৈ গৈ থাকিব 1 is passed to the input D2 the second flip flop F2 is set এতিয়া F2 টো set হৈ গল ঠিক আছে the next negative when the next negative edge of the clock is the next negative edge এইখিনি লৈকে হদায় পজিটিভ ওয়েট ঠিক আছে এটো ফার্স্ট সাইকেল হয় এটো সেকেন্ড সাইকেল হয় বাট এইখিনি লৈকে পজিটিভ হয় ঠিক আছে যেতিয়াই ডাউন নামে এইখিনি লৈকে পজিটিভ দিস ইজ এ পজিটিভ ক্লক যেতিয়াই ডাউন নামে নেগেটিভ চলে আকৌ যেতিয়াই ওপৰত আহি যায় এ পজিটিভ হয় ঠিক আছে the word is stored এনেকে কি
এনেকে মানে 1 নাম্বাৰ গিটা গৈ থাকিব তাৰপিছত কি হ'ল চাও the word is changed to 1100 হ'ল প্ৰথম কি আছিল 1000 হৈছিল ওকে প্ৰথম 1000 হৈছিল 1000 মানে ইয়াতে 1 আছিল আৰু বাকি বিলাকত কি হৈছিল 0 হৈছিল এতিয়া নেক্সট কি হ'ল এই 1 টো ইয়ালে গুচি গ'ল এই 1 টো ইয়ালে গুচি যত কি হ'ল এটো 1 হৈ গ'ল এই 1 টো ইয়ালে গুচি যত এই 1 টো ইয়ালে গুচি এটো 1 হৈ গ'ল ঠিক আছে আৰু ইয়াৰ 0 টো ইয়াত গ'ল ইয়াৰ 0 টো ইয়াত গ'ল আৰু তাৰ 0 টো একদম আউটপুট হৈ ওলাই আহিল সিমিলাৰলি হেকানে কি হ'ব ইয়াতে ইয়াৰটো আৰু এটা 1 সোমালে অলৰেডি সো হেকানে stored word কোনটো হ'ব 1100 তো তাৰ পিছত হি হেনেকেই বাৰে বাৰে গৈ থাকিব ঠিক আছে দেন আকৌ তোমালোকক কৈছে আকৌ চোৱা the next bit of the binary number 1 আমাৰ 4টা 1 লাগে 4টা 1 আমি হেৰি কৰিব লাগে 4টা 1 আমি পাস কৰি যাব লাগে ওকে তো আমি নেক্সট ওকে নেক্সট আমি আকৌ এই 1 টো এটো 1 আছিল থাৰ্ড সেকেন্ড ফ্লিপ ফ্লপত আছিল 1 টো হয় নাই তাক আমি নেক্সট ফ্লিপ ফ্লপলে পাস কৰিলো ফ্লিপ ফ্লপ 1 লৈ দেন ইয়াৰ 0 টো তাত পাস কৰিছো ঠিক আছে সো হি হেনেকে গৈ থাকিব এতিয়া 1 1 আছিল নেক্সট ওয়ার্ড টো কি হ'ব 1110 হ'ব ঠিক আছে দেন 1110 হ'ল তাৰপিছত আকৌ এটো আকৌ 1 টা পাস কৰিব লাগিব এই ফ্লিপ ফ্লপ 1 পৰা এটো পাস কৰিলো ফ্লিপ ফ্লপ 0 লৈ দেন আমাৰ ফাইনালি stored word টো 1 1 আমি পাই গলো ঠিক আছে সো হেনেকে হি পাস কৰি গৈ থাকিব মানে পাস নহয় একচুয়ালি শিফট কৰি গৈ থাকিব ইখন ফ্লিপ ফ্লপৰ পৰা হিখন ফ্লিপ ফ্লপলৈ সো এটোৱে হ'লগে তোমালোকৰ ৰেজিষ্টাৰ serial out register serially ইটোৱে হিতুক পাস কৰি গৈ থাকে then comes your the truth table লিখিবা অলপ পিছত টাইম দি আছো then comes your truth table ঠিক আছে এখন ক্লক থাকিব 1 2 3 4 ওকে ডাউন ক্লক দেখিছা ডাউন ক্লক হয় তো আগতে আমি ক্লক বুক এনেকুৱা কৰো আপ কৰো না ডাউন ক্লক মানে কি হয় নেগেটিভ ক্লক হয় ঠিক আছে ইয়াতে আমি নেগেটিভ ক্লক বেছিকে লৈছো এতিয়া চা প্ৰথম কি হয় 0 0 0 সবতে লিখিবা দেন 1 এই প্ৰথম সব 0 থাকে ৰিসেট কন্ডিশন তাৰপিছত এই 1 টো মই হুমালো 1 টো মই নেক্সট লৈ শিফট কৰি দিলো ঠিক আছে দেন ই 0 আছিল 0 টো ইয়াত শিফট হ'ল তাৰপিছত এই 1 টো ইয়াত শিফট হ'ল এই 1 টো ইয়াত শিফট মানে হি এনেকে শিফট হৈ মানে গৈ থাকিব ঠিক আছে এবাৰ ইয়াত হ'ব এবাৰ তাত হ'ব যেনেকে আমি ওপৰত ব্লক ডায়াগ্ৰামছ খিনি কৰিছিলো সিমিলাৰলি আমি ইয়াতে কৰিম First 1 to yet shift all, then 1 to yet shift all, then 1 to yet shift all, then 1 to yet shift all. Again A1 to yet likhilu, shift all A1 to yet, A1 to yet. Then A1 to yet, A1 to yet, then A1 to yet. Direction of data table. Kenake data kini table korise, kenake 1 kini shift korise. Aru 0 kini prothomor 0 kini, kenake ami 0 kini lahe go uliai dilu. Thik ase? Finally আমি রেজাল্ট কি পালো 1 1 1 1 4টা 1 পাইছো 1 2 3 4 ফাইনালি আমি 4টা 1 পাই গলো ডাইরেকশন অফ দা ডেটা টেবল এটো 1 ইয়াত কৰিছে এটো ইয়াত শিফট কৰিছে ই ইয়াত শিফট কৰিছে ই ইয়াত শিফট কৰিছে দেন ই ইয়াত শিফট ইয়াত এনেকুৱা আগৰ যোনটো এখন মুখস্থ কৰিব লাগিব হাতটো টেবল আৰু উপায় নাই তোমালোকে ইয়াতে আমি যেনেকে ব্লক ডায়াগ্ৰামটো পাইছো তেনেকে আমি 1 খিনি ইয়াতে লিখি দিছো ট্ৰুথ টেবলত then comes your waveform waveform means clock 1 2 3 4 stored word the end প্ৰথমতে 0 0 4টা 0 তাৰ পিছত 1000 হল q3 q2 1100 হল তাৰ পিছতে 110 হল 1110 হল তাৰ পিছত 4টা 1 হল ফাইনালি তো হেনেকে আমি stored words খিনি পাই গলো কিবা তোমালোকৰ প্ৰবলেম আছে যদি কোৱা বুজি পাইছে তোমালোকে নে প্ৰবলেম আছে পাইছো মেম ওকে ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা লিখি লোৱা খালি তোমালোকে এটোৰ অলপমান এই ফিগাৰটো অলপ গণ্ডগোলীয়া ফিগাৰ হয় গণ্ডগোলীয়া মানে এটা গণ্ডগোল কৰিছে অলপ ঠিক কৰি দি আছো মই তোমালোকে লিখাচোন ফিগাৰটো আহি পালে অলপ চেঞ্জ কৰিব লাগিব হা এটো হ'ব হেৰি
অকে, তোমালোকে চিৰিয়েল ইন চিৰিয়েল আউটটো লিখি লোৱা এতিয়া।